হয়, জনজাতিকৰণৰ দাবীত কালি কোচ ৰাজবংশী জনগোষ্ঠীয় লোকে ধুবুৰী জিলাৰ গোলোকগঞ্জত সমদল উলিয়াওঁতে আৰক্ষীয়ে যি ধৰণে লাঠি চালনা কৰিলে তাৰ বিৰুদ্ধে আজি শিৱসাগৰৰ দলমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাইছোঁ কোচ আক্ৰাচুৰ শিৱসাগৰ জিলা সমিতি অনুসূচিত জাতি ছাত্ৰ সন্থা অসম যুৱ ছাত্ৰ সন্মিলনকে ধৰি একাংশ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ দলমুখ চাৰিআলিত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া আৰক্ষীৰ তেনেধৰণৰ অত্যাচাৰ সহ্য কৰা নহ'ব, আৰক্ষী হাই হাই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক আদি শ্লোগান দি উত্তাল কৰিছে। মই প্ৰথমে আপোনালোকে জানে যে যোৱাকালি শান্তিপূৰ্ণভাৱে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান কৰা যি জোৰ সমদল আছিলে, সেই জোৰ সমদলত ধুবুৰী পুলিচ প্ৰশাসনৰ নেতৃত্বাধীন লীলা দলৰ নেতৃত্ব পুলিচ প্ৰশাসনে যি গণতান্ত্ৰিক আন্দোলন, সেই আন্দোলনক মুখীমূৰ কৰাৰ কাৰণে আমাৰ আক্ৰাচুৰ কৰ্মীৰ ওপৰত মূৰত প্ৰহাৰ কৰিছে, সৰু সৰু শিশুক নৰালৈ দলিয়াই দিছে, মহিলা বৃদ্ধ বনিতাৰ ওপৰত লাঠি চাৰ্জ কৰিছে। যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে অতি পুৰণি দিনৰ অতি আগৰ দিনৰ পৰাই যে আমাৰ ন্যায্য দাবী, তাৰ দাবীৰ বাবে আমি ৰাজপথলৈ ওলাই আহিছোঁ। বিজেপি চৰকাৰে কৈছিলে যে আমি শাসন হয় ছমাহৰ ভিতৰতে আপোনালোকক আমি জনজাতিকৰণৰ মৰ্যাদা দিম, কিন্তু তাকে নকৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আমাৰ আক্ৰাচুৰ যি এই মুভমেণ্ট, সেই মুভমেণ্টটো তেওঁলোকে শেষ কৰিব বিচাৰিছে। কোচ ৰাজবংশীসকলক ৰাজনৈতিক বৈধি নিপা হোৱাৰ গিনিপিগ সজাইছে। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আগন্তুক দিনত ইয়াৰ কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব। তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এয়া চৌৰাচাৰী ফেচিষ্ট চৰকাৰৰ কাইদাৰ বাহিৰে বেলেগ একো নহয়। এটা কথা আপোনালোকৰ মাধ্যমে ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশীকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণ অসমীয়া জাতিৰ সুৰক্ষা বিষয় হয়। কেৱল জনজাতিকৰণে ST সুবিধাৰ কথা নহয়, অসমীয়া মানুহৰ ৰাজনৈতিক আৰু আৰ্থসামাজিক ভৱিষ্যত সুৰক্ষা কৰিবলৈ হ'লে 6 জনগোষ্ঠী জনজাতিকৰণ দিবই লাগিব। আৰু আপোনালোকৰ মাধ্যমে ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰখন শাসনীয় নোহোৱাৰ আগত দুটা মূল দাবী, 6 জনগোষ্ঠী জনজাতিকৰণ আৰু বিদেশী বহিষ্কাৰ, এই দুটা বিষয় পিঠি দি পিনি সম্পূৰ্ণ জাতিটোক ধ্বংসমুখলৈ যি লৈ গৈছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে যে উজনিত জুই ফুল ফুলিছে, তেওঁলোকৰ চকুত সৰিয়হ ফুল দেখিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁলোকে অতি অসহিষ্ণুভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কৰ্মীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলিছে। এই অত্যাচাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰী গৃহ বিভাগৰ পৰা অতি শীঘ্ৰে পদত্যাগৰ দাবী জনাইছোঁ। মই দেখুৱাইছোঁ এয়া দেখিছে নিৰ্যাতিত আক্ৰাচুৰ কৰ্মীক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক, এনেধৰণে হাতে হাতে তেওঁলোকে প্লে কাৰ্ড লৈ পোষ্টাৰ লৈ শিৱসাগৰ দলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। আৰু তেওঁলোকে ন্যায় যি দাবী, আচলতে যিসকল আৰক্ষী বিষয়া তথা জোৱানে সেই আন্দোলনকাৰীৰ ওপৰত নিৰ্বিচাৰভাৱে লাঠি চালনা কৰিলে তেওঁলোকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই এনেধৰণেই শিৱসাগৰৰ দলমুখ চাৰিআলি উত্তাল কৰিছে আক্ৰাচু অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অসম যুৱ ছাত্ৰ সন্মিলনকে ধৰি একাংশ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।